জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ। আশা কৰোঁ সকলো ভালে আছে আৰু ৰিজাল্টৰ কাৰণে একদম ৱেইট কৰি আছে। আপোনাৰ ৰিজাল্ট অলপ আগত 11:30 আপোনাৰ ৰিজাল্ট আউট হৈছে। মই লগালগ আপোনাৰ ৱেবছাইটত গৈ পেলাই ৰিজাল্ট চেক কৰিলোঁ। মই লাইভ ছেশ্যন কৰিছিলোঁ অলপ আগত। তাত লাইভ ছেশ্যনত মই যিমান পাৰোঁ সিমান মানুহৰ মই ৰিজাল্ট চেক কৰিলোঁ, কিন্তু সকলোৰে নোৱাৰি, সেইকাৰণে এইটো ভিডিঅ' বনোৱা হৈছে। আপুনি যদি ভয় কৰি আছে যে ৰিজাল্ট কেনেকৈ চেক কৰিব, ৰাম আহিবনে নাই, মই ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক দি দিছোঁ। সেইটো গ্ৰুপত ক্লিক কৰাৰ লগে লগে আপুনি গ্ৰুপ জইন হৈ যাব। জইন হোৱাৰ পিছত তাত মই PDF দি থৈছোঁ অলৰেডি মই তাত PDF শ্বেয়াৰ কৰি থৈছোঁ। চ' সেইটো PDF চোৱাৰ লগে লগে আপুনি তাত নম্বৰটো চাব, এবিৰ কাৰণে কিমান নম্বৰ কাট অফ গৈছে, ইউবিৰ কাৰণে কিমান গৈছে, এপিআৰৰ কাৰণে কিমান গৈছে, কোনটো কাষ্টৰ কাৰণে কিমান গৈছে। লগে লগে আপুনি কি কৰিব, আপুনি তাত চেক কৰিব আপোনাৰ যোনটো ফিজিকেলৰ নম্বৰ আছে সেইটো নম্বৰ আপোনাৰ তাতকৈ বেছি আছে নে নাই। যদি তাতকৈ সমান বা তাতকৈ বেছি আছে তেনেহ'লে আপোনাৰ চিলেকশ্যন হৈছে। যদি তাতকৈ কম আছে, যোনটো কাট অফ মাৰিছে, তেনেহ'লে আপোনাৰ চিলেকশ্যন হোৱা নাই। কিন্তু আপুনি কি কৰিব, SLPRB অফিচিয়েল ৱেবছাইটটো চেকআউট কৰি থাকিব। কেতিয়াবা এনেকুৱা হৈ যায় যে ছাৰ্ভাৰ ঘটককৈ ভাল হৈ যায়। চ' এতিয়া অলপ পিছত আপোনাৰ আকৌ ৰিজাল্ট দিব পাৰে। চ' সেইকাৰণে একদম হৎখানে যদি ভিডিঅ' বনোৱা হৈছে। চ' একো ভয় কৰিবলগীয়া নাই। ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে, একদম যাওক তাত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে হোৱাটছএপ গ্ৰুপ অপন হৈ যাব। তাত আপুনি ৰিজাল্টটো চেকআউট কৰিব, PDFটো পাই যাব। অ'কে, কিন্তু ছাৰ্ভাৰটো অলপ পিছত ভাল হ'ব, চিন্তা নকৰিব। এতিয়া সকলোৱে একেলগে চেকআউট কৰি আছে, সেইকাৰণে ছাৰ্ভাৰটো বিজি আছে। চ' ভাল লাগিল সকলো কাৰণে ৰিজাল্টটো শুনি পেলাই। এতিয়ালৈকে আমি more than 100 চিলেকশ্যন পালোঁ DSP ফেমিলিৰ পৰা। বহুতে ভাল খবৰ এইটো, বহুতে ভাল দিন আমাৰ কাৰণে এইটো, বহুতে ভাল মোমেণ্ট আমাৰ কাৰণে। ঠিক আছে, চ' বেষ্ট অফ লাক টু অল অফ ইউ এণ্ড কংগ্ৰেচুলেশ্যন যোনজন চিলেকশ্যন হৈছে। ঠিক আছে, জয় হিন্দ, জয় ভাৰত।